আমি বৰুৱাচালি, সাপেখাতি আৰু কুৰ্মপুৰ তিনিটা মৌজা লগ লাগি আজি মেডাম মেফি অনুষ্ঠিত কৰিলোঁ। আৰু এখন আমাৰ কেন্দ্ৰীয় মেডাম মেফি তিনিটা মৌজা জনসাধাৰণে একত্ৰিত হৈ ইয়াৰ মেডাম মেফি অনুষ্ঠিত কৰি আহিছে। এইবাৰ আমাৰ 25 বছৰ ৰূপালী জয়ন্তী। 25টা বছৰে এই আমি আমাৰ তিনিটা মৌজাৰ বিভিন্ন ঠাইত এই মেডাম মেফি অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ সাপেখাতি চাৰিআলি য'ত 25 বছৰ আগতে প্ৰতিষ্ঠা কৰা হৈছিল তাত আমি আজি অনুষ্ঠিত কৰিছোঁ। এই লাইলুংখা নৃত্য আপোনালোকে দেখিছে, লাইলুংখা নৃত্য চলি আছে। আৰু আমাৰ আহোমসকলৰ যিখিনি পৰম্পৰা, যিখিনি ৰীতি নীতি, সকলোখিনি আমি দেখুৱাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ, যাতে উঠি অহা নতুন প্ৰজন্মটোৱে সকলোখিনি কথা জানিব পাৰে। তেনেধৰণৰ চিন্তাৰে এই কাম কাজবিলাক কৰা হৈছে। আৰু ভৱিষ্যতৰ দিনতো আমাৰ এই মেডাম মেফি এনেধৰণে চলাই ৰাখিবৰ কাৰণে জনসাধাৰণে বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিব। অহা বছৰো আমাৰ এতিয়া ৭ মাহ হৈ গ'ল, অহা বছৰো আতাল পথাৰত এই আমাৰ মেডাম মেফি অনুষ্ঠিত হ'ব। আমাৰ দৃঢ় বিশ্বাস যে এইখন মেডাম মেফি কেৱল আমাৰ মেডাম মেফি অনুষ্ঠিত কৰাটো আমাৰ লক্ষ্য উদ্দেশ্য নহয়, আমি সমন্বয় সাংস্কৃতিক দোলেৰে সকলোকে লগত লৈ মেডাম মেফি এটা সাৰ্বজনীন ৰূপ দি আগবঢ়াই নিয়াটো আমাৰ উদ্দেশ্য। আৰু সকলোৰে মাজত যাতে আমি চাওলুং চুকাফা আদৰ্শ প্ৰতিষ্ঠা কৰিব পাৰোঁ আৰু এই ৰীতি নীতিৰ বিষয়ে যাতে আমি সকলোকে জনাব পাৰোঁ, তেনেধৰণৰ চিন্তা চৰ্চা আমাৰ আছে। সেইখিনি কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ।